প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তুলিনাম ৰংখাঙৰ নিৰ্মীয়মান অট্টালিকাৰ সন্মুখৰ পৰা ফেচবুক লাইভ যোগে ফাদিল কৰিছিল দুৰ্নীতি। ইয়াৰ পিছতে গৰজি উঠিছিল কাৰ্বি আংলঙৰ কেইবাটাও সংগঠন। গৌৰৱ গগৈ কাৰ্বি আংলঙলৈ অহাত বাধা প্ৰদান কৰাৰ হুংকাৰ দিয়াৰ লগতে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল। ইয়াৰ পিছতে আজি কংগ্ৰেছৰ যুৱ ব্ৰিগেডে উভতি ধৰিলে বিজেপিক সমৰ্থন কৰা ছাত্ৰ আৰু মহিলা সংগঠনক। কংগ্ৰেছৰ মিডিয়া কোষৰ সভানেত্ৰী কৰিশ্মা ৰংপিপিয়ে ছাত্ৰ সংগঠনকেইটাক উভতি ধৰি কয় যে এজন মানুহৰ এটা ঘৰৰ কথা ক'লে সকলো জনজাতীয় মানুহক অপমান কৰা নুবুজায়। গৌৰৱ গগৈয়ে কোনো জনজাতি বিৰোধী কথা কোৱা নাই। তেওঁ এগৰাকী ব্যক্তিৰ প্ৰাসাদোপম ঘৰৰ কথাহে কৈছিল। তাৰ বাবে মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী কিয় কঁপনি উঠিছে সেয়াহে চিন্তাৰ বিষয় বুলি মন্তব্য কৰিলে যুৱ কংগ্ৰেছৰ জিলা সভাপতি কুকুৰ সিং ক্ৰয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙৰ পুত্ৰ চেংডং ৰংহাঙে কিছুদিন ঠিকা কৰিয়ে প্ৰাসাদোপম ঘৰ নিৰ্মাণ কৰিব পাৰিছে। তেওঁৰ ঠিকা কৰাৰ উৎস কি সেই সন্দৰ্ভতো স্পষ্ট তথ্য দিবলৈ আহ্বান কংগ্ৰেছ যুৱ ব্ৰিগেডৰ। মুখ্যমন্ত্ৰীও পীয়ুষ হাজৰিকা ছাৰো চবে ওলাই আহিছে এই এটা ঘৰৰ কাৰণে, এটা ঘৰৰ ভিডিঅ' এটা যোনটো ভাইৰেল হৈছে সেইটোৰ কাৰণে। সেই ঘৰখন আমি বনোৱা নিউজ নহয়, অলৰেডি নিউজত আছিলেই সেই ঘৰখন। সেই ঘৰখনৰ কাৰণে যে তেওঁলোকে ইমান ওলাই আহিছে চবে ডিফেণ্ড কৰিবলৈ, সেইটো আমাৰ কাৰণেও আচৰিত কথা। আমিও নাজানো সেই এটা ঘৰ বা এটা পৰিয়াল বা এজন CM বা CMৰ ল'ৰা তেওঁক বচাবলৈ গোটেই কাৰ্বি আংলঙৰ বিজেপি যে ওলাই আহিছে সেইটো আমিও বুজি পোৱা নাই একচুৱেলি কিয় হৈছে। আৰু তেওঁলোকে যে এন্টি ট্ৰাইবেল এন্টি কাৰ্বি কৈ গৈছে সপাই তেওঁলোকে সেই প্ৰেছ মিটটো দেখা নাই। যোনটো প্ৰেছ মিটত গৌৰৱ গগৈ ছাৰে গোটেই মিডিয়াক এড্ৰেছ কৰিছিলে সেইটো তেওঁ আমাৰ 6th শ্বেডিউলৰ ৰাইটছৰ কথা কৈ গৈছে, আমাৰ ইউনিটিৰ কথা কৈ গৈছে, আমাৰ ডেভেলপমেণ্টৰ কথা কৈ গৈছে, আৰ্টিকল 244A কথা কৈ গৈছে। চ' সেই বস্তুটো তেওঁলোকে ৰেফাৰেঞ্চ লৈ সেই বস্তুটো চাই তাৰপিছত কথা কোৱাখিনি ভাল। সেইকাৰণে কি তেওঁ একো এন্টি ট্ৰাইবেল ক'তো এই দুদিনীয়া প্ৰগ্ৰামত তেওঁ য'তে য'তে তেওঁ স্পীচ দিছে, য'তে যাৰে লগত ইণ্টাৰেকশ্যন কৰিছে, ক'তো কাৰো লগত একো ডিছৰেচপেক্টফুল ৱে বা একো ডিছহাৰ্মনি ক্ৰিয়েট কৰা কথা তেনেকে একো কৈ যোৱা নাই। চ' আপোনালোকে কিবা কথা কোৱাৰ আগত আপোনালোকে সেইখিনি ৰেফাৰেঞ্চটো যাতে ভালকে লৈ লয়। আপোনালোকে সেই প্ৰেছ মিটটো আপোনালোকে ফাৰ্ষ্ট অফ অল চাই লওক, তাৰপিছত আহি পিনি আমাক ক'ব যে তেওঁ এন্টি ট্ৰাইবেল কথা কৈছে। এটা ঘৰৰ কথা এটা পাৰ্টিকুলাৰ মানুহৰ কথা কওঁতে তেওঁ গোটেই ট্ৰাইব বা গোটেই ট্ৰাইবেলছবোৰক এটাক কৰা নাই, তেওঁ গোটেই কাৰ্বি আংলঙক এটেক কৰা নাই।